আজি মই এনেকুৱা সন্দিক্ষণত আছোঁ। সকলো পাইছোঁ আৰু আনফালে সকলো হেৰুৱাইছোঁ। নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাৰ বেদনা বহুত বেছি। কাৰণ মই কথা দিছিলোঁ। বৌ অকলে অকলে কি ভাবি আছা? মনৰ ওচৰৰ পৰা আহিলা অৰ্ণৱ। এতিয়া তেওঁৰ ওচৰত কোন আছে? পেহী অৰ্ণৱ, এতিয়া মনে মোক সম্পূৰ্ণভাৱে পাহৰি পেলাইছে। গতিকে তেওঁ মোৰ লগত সহজ হ'ব পৰা নাই। সেইবাবে তুমি তেওঁক অলপ বেছিকৈ সময় দিব লাগিব। আৰু সঁচা কথা ক'বলৈ গ'লে এই সময়ত পেহী মনৰ বাবে উপযুক্ত অভিভাৱক নহয়। সেই মানুহজনীয়ে কেতিয়া কি কথা ক'ব লাগে একো নাজানি। আৰু এইবোৰ কথা লৈ মই এতিয়া প্ৰতিবাদ কৰিবলৈ গ'লে ঘৰখনত এনেই অশান্তি হ'ব। গতিকে অৰ্ণৱ, তুমি মনক অলপ বেছিকৈ সময় দিবা। সেইটো তুমি নকওঁতেও মই বুজি পাইছোঁ। পেহীৰ দৰে কেৱল নিজৰ কথা চিন্তা কৰা মানুহ এজনী কেতিয়াও মনৰ বাবে পাৰফেক্ট হ'ব নোৱাৰে। সি তোমাক একেবাৰে মাতবোল কৰা নাই নেকি? এইটো বৰ ডাঙৰ কথা হ'ব নহয়। আৰু তাতোতকৈ ডাঙৰ কথা, মনে বাৰে বাৰে কৈ আছে যে জেঠাই এতিয়ালৈকে কিয় অহা নাই। জেঠাই থকা হ'লে সি সোনকালে ভাল পালেহেঁতেন। এনেকুৱা ধৰণৰ কথা বৌ। এতিয়া কি কৰিবা অৰ্ণৱ? মনক সকলোবোৰ কথা কৈ দিয়া হ'ল নেকি? মই নাই কোৱা বৌ। আৰু কথাটো হ'ল, আমি মনক যেতিয়ালৈকে ঘৰলৈ লৈ যাব নোৱাৰোঁ তেতিয়ালৈকে জেঠাৰ মৃত্যুৰ বাতৰিটো আমি তাক দিব নোৱাৰোঁ। আৰু পৰিয়ালৰ সকলো মানুহকে ক'ব লাগিব। কিন্তু পেহীক লৈহে চিন্তা হৈছে। কেতিয়াবা যদি কথাৰ মাজত এই নিৰ্মম সত্যটো মনক কৈ দিয়া হয় তেতিয়াহ'লে সৰ্বনাশ হ'ব। তেওঁ এই অৱস্থাত এনেকুৱা এটা নিষ্ঠুৰ বাস্তৱ একচেপ্ট কৰি লোৱাটো সহজ কথা নহ'ব অৰ্ণৱ। সেই অভিশপ্ত দিনটোতে আমি জেঠাইক চিৰদিনৰ বাবে হেৰুৱাই দিছিলোঁ। মন হৈ পৰিছিল মানসিক ৰোগী। সদায় হাঁহি ফূৰ্তি কৰি থকা, ধেমালি কৰি থকা ল'ৰাটো 5 বছৰীয়া এটি শিশুৰ দৰে হৈ পৰিছিল। আৰু সেই বিশেষ পিকনিকৰ দিনটো মনে নিজেই প্লানিং কৰিছিল বৌ। মই জানো সেই অপৰাধবোধে তাক খুলি খুলি খাব। ক্ষমা কৰিব নোৱাৰিব কেতিয়াও নিজক। সেইবাবে মই অকণমান ভয় খাইছোঁ। জেঠাই আৰু জেঠুক সি ছাৰপ্ৰাইজ দিব খোজা সেই বিশেষ দিনটোত তাৰ বাবে গোটেই জীৱনটো ছাৰপ্ৰাইজ হৈ পৰিল। আমি কিবা এটা কৰিব লাগিব অৰ্ণৱ। মই মনৰ লগত থাকোঁ, তুমি দেউতাক কথাটো জনোৱা। আমি ডক্টৰ বৰাৰ লগত কথা পাতিবই লাগিব। তেওঁ নিশ্চয় কিবা এটা সমাধান দিব। যোৱা অৰ্ণৱ। ইমান ডাঙৰ কথা এটা তাৰ পৰা সদায় কেনেকৈ লুকুৱাই ৰাখিবি অৰ্ণৱ? ৰিয়েলিটিক আমি স্বীকাৰ কৰিবই লাগিব। এদিন নহয় এদিন তাক আমি সঁচা কথা ক'বই লাগিব। হয় জেঠু, আমি এই বৰ্তমান সময়ত মনক যিকোনো মিছা কথা কৈ হ'লেও বুজাই বঢ়াই ৰাখিব লাগিব। ডাক্তৰ বৰায়ো তাকেই কৈছে, এইখিনি সময়ত যিকোনো মানসিক আঘাত মনৰ বাবে একেবাৰে অনুচিত। গতিকে আপোনাক যদি সি সোধে জেঠাই কিয় নাহিল বুলি, ক'ব আপুনি হঠাতে জেঠাই ভৰিত মোচোকা খালে, ভালকৈ খোজকাঢ়িব পৰা নাই বাবে হস্পিটেললৈ অহা নাই। মইনো তাক মিছাকৈ কেনেকৈ ক'ম অৰ্ণৱ? ইমান ডাঙৰ মিছা কথা এটা। জেঠু, আন একো নহ'লেও আপুনি মনৰ ভালৰ কাৰণে ইমানখিনি কৰিবই লাগিব। আৰু মই জানো সেইটো আপোনাৰ বাবে বৰ সহজ নহয়। সি সুস্থ হৈ উঠাৰ লগে লগেই মাকক বিচাৰিব। মোৰ লগত তাৰ যিমান মিল তাতকৈ বহু বেছি ভাল বুজাবুজি আছিল মাকৰ লগত। সৰুৰে পৰা তাক কিবা এটা লাগিলে সি মাককে কৈছিল। মই ব্যৱসায়ৰ কামত লাগি থকাৰ কাৰণে সি মোক বৰ এটা আমনি কৰা নাছিল। এতিয়া মাকৰ কিবা এটা হোৱা বুলি যদি সি শুনে, সি সহ্য কৰিব নোৱাৰিব অৰ্ণৱ। হয় জেঠু, সত্যটো আমাৰ সকলোৰে বাবে অসহনীয়। কিন্তু কেৱল মিছা কথা কোৱাৰ বাহিৰে বৰ্তমান আমাৰ হাতত আৰু একো উপায় নাই। দুৰ্ঘটনাটোৰ পিছত মানুহজনীক নাই বুলি ভাবিবলৈ প্ৰথম অৱস্থাত বৰ কষ্ট হৈছিল। আৰু এতিয়া দিন বাগৰাৰ লগে লগে মানুহজনীক
আছে বুলি ভাবিবলৈ বৰ কষ্ট হৈছে। কি আচৰিত নহয়নে? সময় মানুহবিলাকক বৰ বেলেগ ধৰণে সলনি কৰি দিয়ে। আজি বেয়া লগা কথা এটা কালিলৈ মিঠা স্মৃতি হৈ ৰয়। কেতিয়াবা ঘটনা এটা পাহৰিব খুজি কষ্ট পোৱা যায়, আকৌ কেতিয়াবা মনত পেলাই কষ্ট পোৱা যায়। পেহী, আপুনি এইকেইদিন মনৰ লগতে থাকক, কাৰণ আপুনি নাথাকিলে মনে সন্দেহ কৰিব পাৰে। তাতে আকৌ আপোনাক সি বৰ ভাল পায় যে, পিছত জিন্টুৱে থৈ আহিব বাৰু আপোনাক। এতিয়া মোৰ প্ৰয়োজন কিয় হ'ল? গীতাই অপমান কৰি মোক পঠিয়াই দিয়া নাছিল জানো? পেহী, আপুনি এতিয়া সেইবোৰ কথা ধৰি নাথাকিবচোন। এইখিনি সময়ত আচলতে আমাৰ মনক সুস্থ কৰি অনাটোৱেই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা। আমি বুজি পালে কি হ'ব? গীতে জানো বুজি পাব? মই যদি মনৰ ওচৰত থকাটো ইমানেই প্ৰয়োজন আছিল, তেনেহ'লে কথাটো কওঁতে অলপ চাই ল'ব লাগিছিল। মই জানো মনে মোক বিচাৰিব, কাৰণ মনৰ লগত মোৰ তেজৰ সম্পৰ্ক আছে। আৰু এটা কথা, এই অহংকাৰীজনীৰ মুখখন চাবলৈ মই হস্পিটাললৈ নাযাওঁ। আপুনি বৰ বাবে যাব নালাগে নহয়, মনৰ বাবে যাওক। মন আপোনাৰ নিজৰ। মোৰ কথা এটাই, তই মোক জোৰ নকৰিবি। আৰু মই যদি হস্পিটাললৈ যাব লাগে, তেনেহ'লে গীতে মোক ক্ষমা খুজিব লাগিব, নহ'লে মই কেতিয়াও নাযাওঁ। এইখিনি সময়ত আপুনি এইবোৰ কি কথা কৈছে পেহী? সেইদিনা গীতৰ দিন আছিল, আৰু আজি মোৰ দিন। তাই যদি মোৰ ওচৰত সৰু হ'ব নোৱাৰে, মই কিয় হ'ম? খং, অহংকাৰ এইবোৰ কি গীতৰে থাকিব পাৰে? মোৰো আছে। পেহী, আপুনি এনেকুৱা এটা পৰিস্থিতিৰ মাজত কিছুমান মিনিংলেছ কথা ধৰি আছে। সময়ৰ শৰ সময়ত মাৰিব লাগে, আৰু শত্ৰুক সদায় আঘাত কৰিব লাগে দুৰ্বল ঠাই বিচাৰি। মন, কি হ'ল মন? তই ঘৰখন চিনি পোৱা নাই নেকি? এইখন আমাৰেই ঘৰ নে তই ভবাৰ দৰে আমি ঘৰখন ভালকৈ ৰাখিব পৰা নাই? সকলো ঠিকে আছে নহয় মন? পাপা, মা ক'ত? মোক মাৰ ওচৰলৈ লৈ গ'লা। কি হ'ল পাপা? মাৰ ওচৰলৈ লৈ গ'লা নাই? মোৰ মাক চাবলৈ ইমান মন কৰিছে। মেডিকেলত থাকোঁতে মায়ে মোক চাবলৈ এদিনো নাহিল। বৌ আহিব মন, তুমি অলপ বহি লোৱাচোন। পাপা, মাক মাতি দিয়া। ইমান দিন হ'ল মাক দেখা। দেউতা, আজি ইমান ভাল দিনটোত আপুনি আকৌ কন্দা কথা কিয় কৰিছে? মন আজি ইমান দিনৰ মূৰত সুস্থ হৈ ঘৰলৈ আহিছে। ইয়াতকৈ আৰু আনন্দৰ কথা কিবা হ'ব পাৰে জানো? তুমি অলপ মনে মনে থাকা।
মোৰ প্ৰশ্নৰ উত্তৰ কিয় দিয়া নাই মা ক'ত তোমাক এটা কথা কোৱাই নাছিলোঁ মই আচলতে ঘটনাবোৰ এনেকুৱাকৈ ঘটিল আমি একো টলকিবই নোৱাৰিলোঁ আৰু কথাবোৰ ক'বলৈও মা ক'ত পাই সকলোৱে মাৰ কথা সুধিলে বেলেগ কিবা কথাহে উলিয়াই মই সুধিছোঁ মা ক'ত আচলতে বৌ মানে পাপা মা ক'ত মা ঠিকে আছেনে আচলতে বৌৰ ভৰিখনৰ আঘাতটো সাধাৰণ নাছিল বৰ বেয়াকৈ বৌৰ ভৰিখন ভাঙিছিল সেইকাৰণে নাৰ্ছিং হোমত ভৰ্তি হৈ আছে আৰু বেয়াকৈ হাড়ডাল ভঙা কাৰণে এটা অপাৰেশ্যন কৰিবলগীয়া হ'ব আৰু ডক্টৰে কৈছে বৌয়ে খোজকাঢ়িব নোৱাৰালৈকে মেডিকেলতে ৰাখিব লাগিব কিন্তু অৰ্ণমিতা কৈছিল মায়ে ভৰিত এটা সাধাৰণ মোচোকাহে খাইছিল বুলি আচলতে তোৰ গাটো বেয়া যে গতিকে নিকুৰ ভৰিখন ইমান বেয়াকৈ ভঙাৰ কথাটো ক'বলৈ মন নগ'ল তদুপৰি তই ইমান ডাঙৰ অপাৰেশ্যন এটাৰ পৰা সুস্থ হৈ উঠিছহেতো পাপা মা এতিয়া কেনে আছে ঠিকেই আছে যাচোন যা তই ভিতৰলৈ যা আগতে ঘৰখন চাই ল ব'ল আমন পেহী মা ঠিকে আছেতো আছে দেউতা আপুনি অলপ ধৈৰ্য ধৰক বৌ মনে এতিয়া কি কৰিছে শুই আছে জেঠাইৰ ফটোখন তুমি ভালকৈ লুকুৱাই থৈছানে থৈছোঁ কিন্তু ইমান ডাঙৰ কথা এটা কেতিয়ালৈনো লুকাই ৰাখিবা যেতিয়ালৈকে এই সমস্যাবোৰৰ কোনো স্থায়ী সমাধান নোলায় তেতিয়ালৈকে দেউতাৰ মুখখনলৈ চালেই বেয়াই লগা হৈছে কেনেকুৱা যে ভয়ানক পৰিস্থিতিৰ মুখামুখি হৈছে মানুহজন জেঠুৰ মনৰ ভিতৰত থকা সেই কেঁচা ঘাঁহ টুকুৰাত আমি আকৌ আঘাত কৰা যেন লাগিছে মানুহৰ জীৱনটো সঁচাকৈ বৰ আচৰিত তাকে ভাবি আছো সেই সময়বোৰৰ কথা মনত পৰিলে মই এতিয়াও ভয় খাই উঠো ধৈৰ্য ধৰা